অখিল গগৈ টংলালৈকে আহিছিল আৰু আহিয়ে এটা কৈছিল যে উচ্ছেদ অভিযানটো আপোনালোকৰ হাতিয়াৰ, আপোনালোকে আবেগক লৈ খেলা খেলিছে। তেওঁলোকে অখিল গগৈ ডাঙৰীয়াই সন্দেহযুক্ত মানুহে অসমখন লৈ লোৱাটো বিচাৰে। অকল লয়াৰ আছামখন লোৱাত তেওঁৰ গাটো খাট পৰা নাই। লয়াৰ আছামখন ল'লে, মধ্য অসমখন ল'লে সন্দেহযুক্ত মানুহে, তেওঁৰ মতেতো আপাৰ আছামখন লৈ ল'ব লাগে। আমি সেইটো হ'বলৈ নিদিওঁ। অখিল গগৈ ডাঙৰীয়াৰ মতে গোটেই অসমত সন্দেহযুক্ত মানুহে অসমখন লৈ ল'ব লাগে। অসমৰ মাটি বাৰী অসমীয়া মানুহৰ পৰা কাঢ়ি ল'ব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কামটো হ'বলৈ নিদিয়ে, আমি সেই কামটো হ'বলৈ নিদিওঁ। BTCত আপোনালোকে শাসন কৰিলে, বিজেপি শাসন কৰিলে পুনৰ ৰক্তাক্ত পৰিৱেশ হ'ব বুলি কৈছে অখিল গগৈয়ে। চাওক, আমিতো আগৰ পৰা কৈ আছোঁ, আমিতো বহুত শক্তিশালী নহয়। ইয়াৰ স্থানীয় দলবিলাকৰ লগত আমি লগ লাগি বা তেখেতলোকক সন্মান প্ৰদৰ্শন কৰিহে চৰকাৰ গঠন কৰিম বুলি মই প্ৰত্যেক দিনাই কৈ আছোঁ। ৰক্তাক্ত হোৱাটোৰ প্ৰশ্নই নাহে। শান্তি আনিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, শান্তি আনিছে অমিত শ্বাহ ডাঙৰীয়াই, শান্তি আনিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আমি শান্তি আনো আৰু অখিল গগৈ ডাঙৰীয়াই আবুল তাবুল বকে। আচলতে অখিল গগৈ ডাঙৰীয়াৰ অলপ কষ্ট হৈ আছে, কাৰণ সন্দেহযুক্ত মানুহক অসমৰ যিকোনো স্থানৰ পৰা খেদিবলৈ অসমীয়া জাগ্ৰত হৈছে। আনকি তেওঁৰ সমষ্টিটো অসমীয়া মানুহে সন্দেহযুক্ত মানুহক খেদিবলৈকে উঠি পৰি লাগিছে। গতিকে অখিল গগৈ ডাঙৰীয়া এইকেইদিন মনটো অলপ বেয়া হৈ আছে, গতিকে উল্টা পুল্টা এটা কথা কয়।